দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনক কেন্দ্ৰ কৰি হাজোত বিজেপিৰ পৰ্যালোচনা সভা সম্পন্ন। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 20 ডিচেম্বৰত অসমলৈ অহাৰ কাৰ্যক্ৰমণিকা সন্দৰ্ভত আজি হাজো আৰু ৰামদিয়াত পৃথকে পৃথকে অনুষ্ঠিত দুখনকৈ সভাত বিশদভাৱে পৰ্যালোচনা কৰা হয়। 2026 বিধানসভা নিৰ্বাচনত বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰে তাৰে ৰণকৌশল সন্দৰ্ভত মোদীয়ে কাৰ্যকৰ্তাসকলক অৱগত কৰিব বুলিও সভাত উল্লেখ কৰে। আনহাতে নৰেন্দ্ৰ মোদীয়ে আজাৰাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত নৱনিৰ্মিত এয়াৰপোৰ্ট মুকলি কৰিবলগীয়া সভাত হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ দলীয় কাৰ্যকৰ্তাসকলে মোদীৰ সাৱলীল ভাষণে আগন্তুক নিৰ্বাচনত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলিও সভাত উল্লেখ কৰে। সভাত পঞ্চতীৰ্থ মণ্ডলৰ পৰা 6 শতাধিক আৰু হাজো মণ্ডলৰ পৰা 900 গৰাকী কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে। পঞ্চতীৰ্থ মণ্ডলৰ সভাপতি কল্যাণ দাস আৰু হাজো মণ্ডলৰ সভানেত্ৰী দীপাঞ্জলি ভৰালীয়ে আগবঢ়োৱা সভাত বিধায়িকা সুমন হৰিপ্ৰিয়া, মন্ত্ৰী কৌশিক ৰয়, বিজেপিৰ ৰাজ্যিক সম্পাদক ৰাতুল শৰ্মা, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰকাশ চন্দ্ৰ দাস, বিজেপিৰ অসম অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি ডক্টৰ বেদব্ৰত পাঠক, বিজেপিৰ মিডিয়া চেলৰ আহ্বায়ক মৃদুল মালাকৰ, বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ সভাপতিকে ধৰি দলীয় কাৰ্যকৰ্তা একাংশ উপস্থিত থাকে। ইয়াতে হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ পঞ্চতীৰ্থ মণ্ডলত আমি কাৰ্যকৰ্তাৰ লগত বহিছিলোঁ আৰু আমাৰ উদ্দেশ্য হ'ল যে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহা 20 ডিচেম্বৰ গোপীনাথ বৰদলৈ বিমানবন্দৰৰ উদ্বোধন কাৰণে আহি আছে আৰু তাৰপৰা ইয়াৰ পৰা কেনেকৈ আমাৰ কাৰ্যকৰ্তা আমাৰ ৰাইজ আমি লৈ যাব পাৰোঁ সেই বিষয়ে আমি আলোচনা কৰিবৰ কাৰণে ইয়াতে আহিছিলোঁ। আৰু আমাৰ সৌভাগ্য মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দুদিনীয়া কাৰ্যসূচীলৈ অসমত আহি আছে আৰু প্ৰথমখন কাৰ্যসূচী আমাৰ ইয়াতে কাৰ্যকৰ্তাবিলাকে আমাৰ ৰাইজে ইয়াতে উপস্থিত হ'ব, প্ৰধানমন্ত্ৰীগৰাকীৰ বক্তব্য সকলোৱে শুনিব আৰু লগে লগে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেইদিনা আমাৰ প্ৰথমবাৰৰ কাৰণে বাজপেয়ী ভৱনতো তেওঁ যাব, তাতেও ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ লগত ইণ্টাৰেকশ্যন কৰিব। আজি সেই কথাবিলাকে ইয়াতে পাতিবৰ কাৰণে মই আৰু আমাৰ ৰাজ্যিক সম্পাদক ৰাতুল শৰ্মা, আমাৰ বিধায়িকা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী ইয়াত কাৰ্যকৰ্তাসকলৰ কথা পাতিছে। অহা 20 আৰু 21 ডিচেম্বৰ দুদিনীয়া ভ্ৰমণসূচীৰে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহি আছে আৰু তাৰ অংশ হিচাপে আমাৰ যি বিমানবন্দৰ আছে লোকপ্ৰিয় গোপীনাথ বিমানবন্দৰ তাৰ শুভ উন্মোচন কৰিব। আমি অত্যাধুনিকভাৱে নিৰ্মাণ কৰা যিটো বিমানবন্দৰটো আৰু এইটো বিশ্বমানৰ এটা বিমানবন্দৰ আমি সেইদিনাখনৰ পৰা পাম। তাত 20 ফুট ওখ এটা প্ৰতিমূৰ্তি আমাৰ গোপীনাথ বৰদলৈ ডাঙৰীয়াৰো উন্মোচিত হ'ব। গতিকে এই কাৰ্যসূচীত অংশগ্ৰহণৰ কাৰণে আমি বিভিন্ন জিলা, বিশেষকৈ আমাৰ নলবাৰী, নৰ্থ কামৰূপ, আমাৰ চাউথ কামৰূপ, তামুলপুৰ, গুৱাহাটী মহানগৰ, মৰিগাঁও আৰু নগাঁও এইখিনি জিলাৰ আমাৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰিব। তাৰে অংশ হিচাপে আজি আমি এই বিধানসভা সমষ্টিত যিটো হাজো শুৱালকুছি বিধানসভা সমষ্টিত আমাৰ মাননীয় মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়া আৰু আমাক ইয়াত দায়িত্ব দিছে যাতে ইয়াৰ 3000ৰ এটা সংখ্যা এই বিধানসভা সমষ্টিৰ পৰা লোৱা গৈছে। এই সংখ্যাটোৰ কি ধৰণে যাব, কেনেকে কি কৰিব তাৰ গোটেই ব্যৱস্থাপনাখিনিৰ বুজ লোৱাৰ কাৰণে তাৰ ব্যৱস্থাৰ কাৰণে আজি দুয়োগৰাকী আহি আজি ইয়াত উপস্থিত হৈছোঁ আৰু খুব সুন্দৰ এটা উৎসাহ উদ্দীপনাৰ পৰিৱেশ আমাৰ হাজো শুৱালকুছি বিধানসভা সমষ্টিত আছে। দুটা মণ্ডল পঞ্চতীৰ্থ আৰু হাজো মণ্ডলত আজি দুয়োখন প্ৰস্তুতি সভা হৈ গ'ল। অহা কাইলৈ পুৱাৰ ভাগত আমি শুৱালকুছি মণ্ডলতো আন এখন প্ৰস্তুতি বৈঠকত অংশগ্ৰহণ কৰিম। গতিকে অহা 20 তাৰিখে এই অঞ্চলৰ পৰা আমাৰ কাৰ্যকৰ্তা তথা স্থানীয় ৰাইজ মাননীয় মোদী ডাঙৰীয়াক শুভেচ্ছা জনাবলৈ, তেখেতক আদৰণি জনাবলৈ এই আমাৰ এয়াৰপৰ্টৰ কাৰ্যসূচীলৈকে যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি উপস্থিত হ'ব এতিয়া অসমত 20 তাৰিখে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অনুগ্ৰহক্ৰমে যে আমি নতুনকৈ বিমান কোচ যিটো নিৰ্মাণ কৰিছোঁ টাৰ্মিনেল 3 আৰু চব ভোকেল ফৰ লোকেল বুলি মানুহে মুখেৰে কয়, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি দেখালে কেনেকৈ বাঁহেৰে এটা সুন্দৰ এয়াৰপৰ্ট এটা নিৰ্মাণ হৈছে আৰু নিশ্চয় অসমবাসীয়ে চাবলৈ যাব। আৰু গতিকে আমাৰ 2026ৰ ৰণসিংহা এতিয়া ৰণডংকা বজাইছোঁ আমি। গতিকে আজি যেনেকৈ সংগঠন হৈ আছে, বাছত কিমান মানুহ আহিব, গোটেই ৰাইজ মানে যাবৰ কাৰণে সাজু মোদী ডাঙৰীয়াক চাবলৈ। গতিকে 26ৰ ইলেকশ্যনৰ কাৰণে এয়া আমাৰ আৰম্ভণিৰ প্ৰস্তুতি সভা আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি আকৌ আহিব তৃতীয়বাৰৰ বাবে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব।
হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।